এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা আগবঢ়োৱা হৈছে দৃষ্টিপাত প্ৰশ্ৰোতা আজিৰ দৃষ্টিপাতৰ সমল ব্যক্তি জলজীৱন মিছন অসমৰ মিছন সঞ্চালক আকাশদ্বীপ আৰু জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিশেষ সচিব বিশ্বদ্বীপ দাস অনুষ্ঠানৰ আধৰি এয়া মানৱ প্ৰতিম শৰ্মা নমস্কাৰ সমূহ শ্ৰোতাকে আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ আজি আমাৰ সৈতে দুগৰাকী জ্যেষ্ঠ বিষয়া সমল ব্যক্তি হিচাপে আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা জল জীৱন মিছনৰ মিছন ডাইৰেক্টৰ শ্ৰীযুত আকাশদ্বীপ ডাঙৰীয়া আৰু লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ সচিব শ্ৰীযুত বিশ্বদ্বীপ দাস ডাঙৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত আছে আমি দুগৰাকী জ্যেষ্ঠ বিষয়াকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ মই প্ৰথমে শ্ৰীযুত আকাশদ্বীপ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আমি যোৱা কিছু সময় ধৰি জল জীৱন মিছনৰ বিষয়ে কথা পাতি আছোঁ বৰ্তমান অসমত জল জীৱন মিছন কি পৰ্যায়ত আছে আমি স্বাভাৱিকতে জানো যে সাম্প্ৰতিক বানৰ বাবে নিশ্চয়কৈ কাম কাজ কিছু ক্ষতিগ্ৰস্ত হৈছে তথাপিও সামগ্ৰিকভাৱে বৰ্তমান কি পৰ্যায়ত আছে যদি আপুনি জনায় ধন্যবাদ আৰু আপোনাক মই নমস্কাৰ জনাই মই আপোনাক ক'বলৈ সুখী হৈছোঁ কি যোৱা এক বছৰত আমি খুব আগবাঢ়িছোঁ জল জীৱন মিছনৰ আঁচনিৰ ভিতৰত আৰু আমাৰ কভাৰেজ অলমষ্ট 38.5-38.6% মোটামুটি 39% হৈ গৈছে অলপ এই বছৰ এই মাহ দুমাহৰ পৰা যি ইমান বৰষুণ দি আছে আৰু বানপানী আছে সেইকাৰণে আমাৰ প্ৰগ্ৰেছ অলপ মানে এইটো চাফাৰ হ'ল কিন্তু আমি ভাবিছোঁ কি আফটাৰ এইটো যেতিয়া বানপানী গুচি যাব আমি যি আমাৰ পেণ্টআপ টাৰ্গেট আছে আমি একেলগে পাই যাম চ' মানে বহুত বেছিকৈ আমি এফেক্ট নহওঁ এনেকুৱা মই ভাবিছোঁ কিন্তু বানপানী থকা সময়ত আমি বাকীবিলাক যি প্লানিং আছে যি বাকী আমাৰ স্কিমবিলাক যি DPR বনাব লাগে মনিটৰিং কোৱালিটি সেইবিলাক ইছ্যুজ আমি টেকেল কৰি আছোঁ ষ্ট্ৰেংথেন কৰিছোঁ শ্ৰীযুত দাস ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ আমি এতিয়া কাৰিকৰী বিষয়ৰ আপোনাৰ পৰা উত্তৰ বিচাৰিম যে আমি সকলোৱে জানো বানৰ সময়ত আমাৰ খোৱা পানীৰ সমস্যা হয় এতিয়া পৰিস্থিতি পূৰ্বৰ তুলনাত কিছু উন্নত হৈছে কিন্তু সম্পূৰ্ণৰূপে হাম কটা নাই যদিহে আপুনি আমাৰ শ্ৰোতাসকলক জনায় এই সময়ত আমি কিদৰে খোৱা পানী বিশুদ্ধ কৰি খাব পাৰোঁ এতিয়া বানপানীত আমাৰ মেইন প্ৰব্লেমটো হয় যে আমাৰ খোৱা পানী মানে বিশুদ্ধ খোৱা পানীৰ আমাৰ এক্সেচিবিলিটি নোহোৱা হয় আৰু আমাৰ নিজা যিটো চ'ৰ্চ থাকে দমকল থাকে সেইটো পানীৰ তলত গুচি যায় তো সেইকাৰণে মানুহখিনি হয়তো নিজৰ ঘৰ এৰি যাব লাগে ৰিলিফ কেম্পত যাব লাগে তাতে আমাৰ পানী বা চেনিটেশ্যনৰ ব্যৱস্থা কৰিব লাগে তো এতিয়া সব জেগাতে তো আমি সাধাৰণতে কি কৰোঁ এটা হেণ্ড টেবল বহাই দিওঁ টেম্পৰেৰী তো হেণ্ড টেবলৰ পানীটোতো বিশুদ্ধ নহয় তো সেই হেণ্ড টেবলৰ পৰা পানীটো কালেক্ট কৰি আমি বহুত হাজাৰ লাখ আমি হেল'জেন টেবলেট সেইটো একচুৱেলি বেচিকেলি ক্লৰিন টেবলেট আমি বিলাইছোঁ সেইটো আপোনাৰ 20 লিটাৰ পানীত আমি যদি এইটো এটা বাল্টিত যদি 20 লিটাৰ পানী লওঁ দমকলৰ পৰা আৰু তাত যদি আমি সেই টেবলেটটো যদি আমি ডুবাই দিওঁ আৰু আধা ঘণ্টাৰ পিছত সেই পানীটো টোটেলি ডিছইনফেক্ট তাৰ কোনো বীজাণু নাথাকে সেইটো এটা কথা ছেকেণ্ড আৰু এটা কথা আছে যদি এতিয়া ছাপ'জ এনেকুৱা এটা জেগা আছে য'ত দমকলো নাই তেতিয়া কি কৰা যায় তেতিয়া আমি কিছুমান কেমিকেল পেকেজ আমি ডিষ্ট্ৰিবিউট কৰোঁ যিটো মানে ফিটকিৰি আছে তাৰপিছত চূণ আছে আৰু ব্লিচিং পাউডাৰ আছে সেইটো এটা চাৰ্টেন প্ৰপৰ্চনত সেইটো মিক্স কৰা থাকে তো সেইটো এটা ইনষ্ট্ৰাকশ্যন বুকলেটো থাকে তো সেই ইনষ্ট্ৰাকশ্যন বুকলেট মতে ধৰক আপোনাৰ যিখিনি ফিটকিৰিটো এটা বেলেগ এটা পেকেটত থাকে আৰু লাইম আৰু ব্লিচিং পাউডাৰ বেলেগ পেকেটত থাকে ফিটকিৰি এটা ধৰক আপোনাৰ 3/4 এটা আপোনাৰ চাহ চামুচত দি পেলাই আৰু আপোনাৰ লাইম আৰু এলাম হাফ টিস্পুন লৈ পেলাই আপোনাৰ এটা বাল্টিত মিলাই পেলাই ফ্লাডৰ পানীয়ে যদি আপুনি মিলাই লয় ফ্লাডৰ পানীটো আপুনি জানে যে তাতে বহুত খোলা পানী থাকে সেইটো যদি আপুনি মিলাই পেলাই আপুনি সেইটো গুলি পেলাই আধা ঘণ্টা 1 ঘণ্টামান ৰাখি দিয়ে তেতিয়া ক্লিয়াৰ পানীটো আহি যায় সেই ক্লিয়াৰ পানীটো যদি আপুনি এটা বেলেগ এটা বাল্টিত আপুনি ধৰক কাপোৰ এখন দি ঢাকি পেলাই সেইটো যদি চেকি দিয়ে তো সেই পানীটো খোৱা উপযোগী হয় কাৰণ আমাৰ প্ৰথম কথা ফিটকিৰি আপোনাৰ যিখিনি তাতে গেছ হিচাপে পৰি যায় যিখিনি বোকা থাকে আৰু ব্লিচিং পাউডাৰ যিহেতু থাকে সেইটো ডিছইনফেকশ্যন হৈ যায় বিশুদ্ধ হৈ যায় চ' তেনেকৈও আমি পানীখিনি খাব পাৰোঁ আৰু পানীটো ফ্লাডৰ সময়ত অকল পানী খোৱাৰ কাৰণেই নালাগে ৰান্ধাৰ কাৰণে লাগে বা গা ধোৱাৰ কাৰণে লাগে সেইখিনিওতো চাফা পানী হ'ব লাগিব এই প্ৰক্ৰিয়াদি কৰা যায় হয় আমি পুনৰ জল জীৱন মিছনৰ এক প্ৰশ্নলৈ আহিছোঁ যে আপুনি জনালে আপোনালোকে আশা কৰা ধৰণে ইয়াত কাম কাজ অব্যাহত ৰাখিছে আৰু অসমীয়া অগ্ৰগতি লাভ কৰিছে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমত এই ধৰণৰ অভিযোগ লাভ কৰোঁ তথ্য লাভ কৰোঁ যে যি ধৰণৰ আপোনালোকৰ কাম কাজ চলি আছে বা নিৰ্মাণ হৈছে পানী যোগানৰ ব্যৱস্থা কৰা আছে সেয়া উপযুক্ত হোৱা নাই ক'ৰবাত হয় পানী অহা নাই বা ক'ৰবাত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই নিৰ্মাণ কাৰ্যৰ মানদণ্ড বেয়া এই ধৰণৰ অভিযোগ কিমান সঁচা আৰু যদি এইবোৰ যি অভিযোগ উত্থাপিত হৈছে এই অভিযোগসমূহৰ আপোনালোকে কিদৰে পৰীক্ষা নিৰীক্ষা কৰে আপুনি চাওক
গোটেই অসমত এপ্ৰক্সিমেটলি 24,000-25,000 স্কিম বনিব এই স্কিম ভিতৰত মোটামুটিকৈ লাষ্ট টাইমত আমি 10,000 স্কিমত এইটো এপ্ৰুভেল দিলোঁ অল অভাৰ ষ্টেট 10,000 স্কিমত কাম চলি আছে হ'ব পাৰে কিছুমান স্কিম ভিতৰত 10, 15, 20, 100, 200 হোৱাট এভাৰ নম্বৰ এইটো মানে কমপ্লিট হ'ব পাৰে অভিযোগ হ'ব পাৰে হ'বই কাৰণ ইমান দ্ৰুত গতিত ইমান ডাঙৰ স্কুলত কাম হৈ আছে এইটো নবডি কেন চে এইটো হোৱা নাই কিন্তু আমি কোৱালিটিৰ ক্ষেত্ৰত খুব সজাগ আৰু সতৰ্ক আছোঁ সেইকাৰণে এতিয়া বিভিন্ন ইনষ্টিটিউচনেল মেকানিজম আমি ডেভেলপ কৰিছোঁ থাৰ্ড পাৰ্টি ইনস্পেকশ্যন কৰিছোঁ এতিয়া আমি গ্ৰিভিয়াঞ্চ ৰিডিউচেল মেকানিজম ডেভেলপ অলমষ্ট ফাইনেল ষ্টেজত আছে য'ত মানুহবিলাকে আমাক অভিযোগ দিব পাৰিব টেলিফোন লাইনত হোৱাটছএপত ফেচবুক ছ'চিয়েল মিডিয়া যি মিডিয়াম আছে সেইবিলাক আমাক অভিযোগ দিব পাৰোঁ আগত কেনেকুৱা হৈছিলে কিছুমান ক্ষেত্ৰত আমি এইটো কমপ্লেইন পাইছোঁ কি যি আমাৰ পাইপবিলাক আছে এইটো 1 মিটাৰ ভিতৰত এইটো মানে দিব লাগে আণ্ডাৰগ্ৰাউণ্ড কিছুমান ক্ষেত্ৰত হোৱা নাই এইটো বহুতখিনি আমি অভিযোগ পোৱা পাছত আমি ইনষ্ট্ৰাকশ্যন দিলোঁ কি সেইটো ট্ৰেঞ্চিং মেচিনত পৰাহে এইটো কৰা হ'ব এতিয়া চব কৰি আছে তো সেই ক্ষেত্ৰত কমি গ'ল কিন্তু য়েছ ইউ আৰ ৰাইট কি যি পাইপবিলাক আছে বা কিবা কিবি আছে আমাৰ মনিটৰিং মেকানিজম আছে আৰু সেই ক্ষেত্ৰত মই আপোনাক জনাইছোঁ কি উই আৰ গোয়িং টু এংগেজ লাৰ্জ নম্বৰ অফ আমাৰ ৱুমেন SSGs এণ্ড এণ্টাৰপ্ৰিনৰ্ছ যি ভিলেজ লেভেল আছে আমি তেখেতলোকক এইটো জড়িত কৰি তেখেতলোকক ইনভলভ কৰি কমিউনিটি ইনভলভ কৰি আৰু তেওঁলোকে চাই থাকিব কি কেনেকুৱা এইটো কাম চলি আছে মেটেৰিয়েল কেনেকুৱা আছে উই হোপ কি ইফ উই হেভ দিজ আমি যেনেকুৱা এইটো ইনোভেশ্যনছ কৰিম এইটো অভিযোগ আৰু কমি যাব হয় শ্ৰীযুত ৰাজ ডাঙৰীয়া আমি জানো যে অসমৰ কেইবাখনো জিলাত আমাৰ আৰ্ছেনিক আছে মানে ফ্লৰাইড আছে জল জীৱন মিছনৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিলে যে বিশুদ্ধ খোৱা পানী যোগান ধৰা যেতিয়াৰ পৰা জল জীৱন মিছন আৰম্ভ হ'ল এই আৰ্ছেনিকৰ সমস্যাটো কিমান দূৰ সমাধান হ'ল এতিয়া অসমত আমাৰ 18টা ডিষ্ট্ৰিক্টত আমাৰ আৰ্ছেনিক আছে আৰু এপ্ৰক্সিমেটলি 4,000 কিমান অড হেবিটেশ্যনছত মানে আমি আৰ্ছেনিক ডিটেক্ট কৰিছোঁ যেটো মানে 10 ppbৰ ওপৰত যেটো মানে হুৰ যেটো আপোনাৰ যেটো BIS to 10,500 যেটো গাইডলাইনছ তো এতিয়া আমাৰ যিখিনি আৰ্ছেনিক হেবিটেশ্যনছ আছে আমাৰ এটা ৰবাষ্ট মেকানিজম আছে টু টেষ্ট অল ৱাটাৰ চ'ৰ্চেছ যেটো ওভাৰ মানে বহুত বছৰ ধৰি পাই চলি আছে সো তেনেকৈ আমি বিভিন্ন চ'ৰ্চ আমি টাইম টু টাইম আমি টেষ্ট কৰি থাকোঁ আৰু সিমানখিনি আমি আৰ্ছেনিক পাইছোঁ তা আৰ্ছেনিক যিখিনি হেবিটেশ্যনত আৰ্ছেনিক আছে তাতে আমি কি কৰিছোঁ প্ৰথম ডিছকাভাৰ আৰ্ছেনিক পোৱাৰ লগে লগে যিকেইটা চ'ৰ্চত আৰ্ছেনিক আছে সেইকেইটা আমি বন্ধ কৰি দিওঁ বা তাতে আমি লিখি দিওঁ যে এইটো খোৱাৰ পানী খোৱাৰ কাৰণে নহয় অনলি খালি ধোৱা পখলাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত আমি কি কৰোঁ যিহেতু তেওঁলোকে এটা অল্টাৰনেট চ'ৰ্চ দিব লাগিব আমাৰ দুটা মেকানিজম এটা শ্বৰ্ট টাৰ্ম মিটিগেশ্যন আৰু লং টাৰ্ম মিটিগেশ্যন শ্বৰ্ট টাৰ্মত আমাৰ CWP কমিউনিটি ৱাটাৰ পিউৰিফিকেশ্যন প্লেণ্ট আছে সেইটো প্ৰতিটো হেবিটেশ্যনত আমি বনাইছোঁ আৰু লং টাৰ্ম মিটিগেশ্যনটো লাইক সেইটো শ্বৰ্ট টাৰ্ম মিটিগেশ্যনে সেইটোত হাউচ কানেকশ্যন নাথাকে লং টাৰ্ম মিটিগেশ্যনৰ কাৰণে আমি ছাৰ্ফেচ চ'ৰ্চ বেছড স্কিম য'ত আৰ্ছেনিক নাথাকে আমি গোটেইখিনি প্লেনিং কৰিছোঁ প্ৰায় গোটেইখিনি 90% অলৰেডি হৈ গৈছে আৰু কেইবামাহৰ ভিতৰত 100% আমাৰ যিখিনি নন আৰ্ছেনিক হেবিটেশ্যন আছে সেইখিনি সম্পূৰ্ণভাৱে কাভাৰ হৈ যাব উইথ মানে আমাৰ ছাৰ্ফেচ চ'ৰ্চ দি য'ত কোনো ধৰণৰ আৰ্ছেনিক কণ্টেমিনেশ্যন নাথাকে আৰু আমি যেতিয়া জল জীৱন মিছনৰ এই বিষয়টো আমি পূৰ্বেও আলোচনা কৰিছিলোঁ যে ইয়াত এটা কম্পনেণ্ট আছিলে আপুনি যেতিয়া জনাইছিলে যে আপোনালোকে ইয়াত এমপ্লয়মেণ্ট জেনেৰেট কৰা বা স্কিল ডেভেলপমেণ্টৰ তাত কথা আছিলে কৌশল বিকাশৰ কথা তো অসমত এই জল জীৱন মিছনৰ অধীনত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৰ্মসংস্থাপন সৃষ্টি কৰা বা স্কিল ডেভেলপমেণ্ট কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কিদৰে সহায়ক হৈছে বহুত ৰিলেভেণ্ট কুৱেশ্যন আপুনি কৰিছে আপুনি জানে কি ইমান ডাঙৰ স্কিম এতিয়া এইটো ৰূপায়ণ হৈছে দেয়াৰ আৰ ভেৰিয়াছ অপৰচুনিটিজ আমি বহুতখিনি অপৰচুনিটিজ ওলায় ধৰক আপুনি এইটো কাম কৰিবলৈ আমাক বহুতখিনি মানুহ যেন লাগে কণ্ট্ৰেক্টৰ হিচাপে লাগে আমি যি আমাৰ নিবনুৱা যুৱক বা যুৱতীও যদি লাগে এইটো কাম হাতত লৈছে কৰি আছে আমাক বহুত স্কিল্ড মেন পাৱাৰ আৰু ৰিচোৰ্চেছ লাগে ধৰক আপুনি প্লাম্বিং মেন পাৱাৰ লাগে মেচিনাৰিজ লাগে ষ্টিল ষ্টেজিং কাৰণে আমি যদি এই যে ট্যাঙ্ক এইটো ওভাৰহেড ট্যাঙ্ক আমি যি বনাওঁ ষ্টিল ষ্টেজিঙৰ কাৰণে এইটো বহুত এক্সপাৰ্ট লেভেলৰ কাম হয় এইটো আমাক এইটো স্কিল্ড মেন পাৱাৰ লাগে তো এইটো কাম চলিয়ে আছে ৰিগিং কাৰণে লাগে এইটো কাম আমাৰ চলিয়ে আছে আৰু মানুহে তাতে কাম কৰি আছে আমাৰ অসমৰ যি নিবনুৱা যুৱক আৰু ইভেন যুৱতীও আছে তেখেতসকলে কৰি আছে চ' বিকজ অফ দেট এমপ্লয়মেণ্ট জেনেৰেটেড তথাপিও আপুনি চাওক যেতিয়া সেইবিলাক স্কিম কমপ্লিট হৈ যাব কিছুমান হৈছে
অলমষ্ট 2000-3000 হৈছে আৰু হেণ্ড অভাৰ কৰা হ'ল সেই স্কিম চলাবলৈ আমাক এজন বা মোৰ দেন ইভেন ওৱান ভলেণ্টিয়াৰ হিচাপে আমাক মানুহৰ দৰকাৰ হ'ব এইটো ইনষ্ট্ৰাকশ্যন কৰা হ'ল চবে জানে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে জানে গাঁও ৰাজ্যবিলাক আমি এইটো পাব্লিচাইজ কৰি আছোঁ সেই যুৱক বা যুৱতীজনক কিছুমান ট্ৰেইনিং আমি দি পেলাই এজ এ ভলেণ্টিয়াৰ আমি এইটো নিয়োগ কৰিম এমপ্লয়মেণ্ট দিম তেখেতসকলে 6500 পাব কিন্তু সেইটো পাবলৈ আগতে তেখেতসকলক যি আমি ট্ৰেইনিং কৰিছোঁ সেইটো ট্ৰেইনিং ক্লিয়াৰ কৰিব পিছতে এইটো পানী সমিতি যি হ'ব তেওঁলোকক এইটো এজ এ ভলেণ্টিয়াৰ হিচাপে কাম কৰিবলৈ দায়িত্ব দিব পাৰিব তো আমি মানে জল জীৱন মিছনে থ্ৰু ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং এণ্ড ITI লগত এইটো পাঠ্যক্ৰম ঠিক কৰিছোঁ দুখন জিলাৰ ভিতৰত আমি এইটো পাইলট হিচাপে বহুত সোনকালে লৈ আছোঁ এণ্ড হোপফুলি জেছে জেছে এইটো স্কিম কমপ্লিট হ'ব হৈ থাকিব লগে লগে আমি এইটো ট্ৰেইনিং পাতি থাকিম আৰু এমপ্লয়মেণ্ট দি থাকিম মানে যিসকল ল'ৰা ছোৱালীয়ে এই পাঠ্যক্ৰম গ্ৰহণ কৰিব তেওঁলোকে এমপ্লয়মেণ্ট কৰ্মসংস্থাপন লাভ কৰিব প্ৰথমতে তেওঁলোকক এইটো চিলেক্ট কৰা হ'ব থ্ৰু পানী সমিতি যি আমি পাতিম এইটো যি এখন স্কিমৰ কেচমেণ্ট এৰিয়া হ'ব গাঁও ধৰক বা কিবা হেবিটেশ্যন ধৰক সেই এৰিয়াৰ ভিতৰত এখন পানী সমিতি থাকিব সেই পানী কমিটিয়ে ৰেকমেণ্ড কৰিব আমাক এজেণ্ট লাগিব আৰু নাম এনেকুৱা আছে তেনেকুৱা আছে আমাক দিব আমি তেওঁলোকক এইটো ট্ৰেইনিং দি পেলাই যদি তেওঁলোকে পাছ কৰিব এইটো বহুত মানে ডিফিকাল্ট নহয় অনলি 10 days ট্ৰেইনিং আছে বাট আমি এইটো চাম কি তেওঁলোকে ভালদৰে এইটো কৰিছে পিছতে তেওঁলোকক এইটো পানী সমিতিয়ে এংগেজ কৰিব পাৰে বিশেষ সচিব ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ যে এই সম্পূৰ্ণ আঁচনিখন সফল কৰি তোলাৰ ক্ষেত্ৰত আপোনালোকৰ বিভাগৰ যিটো দায়িত্ব ৰাইজৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে এই পৰ্যন্ত আপোনালোকে অসমবাসীৰ বিশেষ গ্ৰামাঞ্চলৰ যিহেতু এইখন আঁচনি প্ৰধানকৈ গ্ৰামাঞ্চলত ৰূপায়ণ হৈ আছে নগৰ অঞ্চলৰ বিষয়ে আমি পৰৱৰ্তী সময়ত কথা পাতিম ৰাইজৰ কি ধৰণৰ সঁহাৰি লাভ কৰিছে এতিয়া ৰাইজৰ আমাৰ ধৰক কোঅপাৰেশ্যনটো নহ'লেতো এই স্কিমটো ছাকচেছফুল নহ'বই কাৰণ ইয়াতে যেতিয়ালৈকে গাঁৱৰ যিখিনি মানুহ আছে তেখেতে যেতিয়া আঁকোৱালি নলয় প্ৰজেক্টটো তেতিয়ালৈকে নিজৰ বুলি নাভাবে সেইটো কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে যেতিয়া নিজৰ বুলি ভাবিলে ধৰক তেওঁলোকে ৰক্ষণাবেক্ষণো কৰিব লাগিব 2 নম্বৰ কথাটো হ'লগৈ ধৰক এতিয়া আপোনাৰ পানী ৱেষ্টেজ কৰিব নালাগে এতিয়া আমাৰ যদি পাইপলাইনটো বহুত লম্বা হয় আৰু সেই পাইপলাইনত ধৰক 30-40 ঘৰ আছে প্ৰথম চোৱা যিখিনি ঘৰ আছে তেওঁলোকে পানী লৈ যদি টেপটো বন্ধ কৰি নিদিয়ে তেতিয়া যিখিনি টেইল এণ্ডৰ যিখিনি মানে মানুহ থাকে তাহাঁতে পানী নাপাব পাৰে বা পালেও কম প্ৰেছাৰত পাব চ' সেইখিনি তেওঁলোকক সামাজিক ৰেছপনচিবিলিটি তেওঁলোকে কৰিব লাগিব 2 নম্বৰ কথাটো হ'লগৈ এতিয়া আমি 3-4 বছৰৰ কাৰণে আমি 15 ফাইনেন্সৰ যিটো আমি টাইট গ্ৰাণ্ট আছে সেইটো দি আমি স্কিমকেইটা মেইনটেইন কৰিম কিন্তু এইটোতো শ্বৰ্ট টাৰ্ম মেজাৰে যেতিয়া পিছত যেতিয়া আপোনাৰ 15 ফাইনেন্সৰ যিখিনি পইচাখিনি বা স্কিমটো অভাৰ হৈ যাব তেতিয়া তেওঁলোকে নিজে মাচুল দি পেলাই তেওঁলোকে স্কিমটো নিজে চলাব লাগিব এইটো খুব এটা সাংঘাতিক এমাউণ্টটো নহয় ক'ৰবাত 100-150 টকা মাহেকীয়া হ'ব তো সেইটো যেতিয়া মানুহখিনি দিব ৰাজি হ'ব তেতিয়াহে আমি ক'ব পাৰোঁ যে এই স্কিমটো ছাকচেছফুল কাৰণ তেতিয়া আপোনাৰ ধৰক যিখিনি মাহিলী যিখিনি পইচা লাগে স্কিমটো চলাবৰ কাৰণে যেতিয়া ৰাইজৰ ফালৰ পৰাই আহে তেতিয়াহ'লে এই স্কিমটোৰ ছাকচেছটো গেৰাণ্টিড হয় আমি আকাশদ্বীপ ছাৰৰ পৰা জানিব বিচাৰিছোঁ যে আমি জেজেমৰ বিষয়ে কেইবাটাও আলোচনা আকাশবাণীত কৰিলোঁ এই পৰ্যন্ত আপুনি আপোনাৰ বোধেৰে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত কি অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে চাওক আমি অসুবিধা হৈ আছে প্ৰব্লেম আহি থাকে আমি লগে লগে কি সমাধান এইটো আমি টেকল কৰিও ধৰক প্ৰথমতে আমি যেতিয়া এইটো আঁচনি হাতত ল'লোঁ ইমান স্কিলত আমি কাম কৰিবলৈ আমাক কণ্ট্ৰেক্টৰ কি आवश्यकता था उस वक्त नहीं था slowly আমি এইটো ক্ৰছ কৰিছোঁ এতিয়া আমাক সাফিচিয়েণ্ট নাম্বাৰ অফ কণ্ট্ৰেক্টাৰ্ছ আৰু টেকনিকেল মেন পাৱাৰ আছিলে আগত কিবা আমাৰ টেকনিকেল তেনেকুৱা লাগে যেনেকুৱা মই আপোনাক কৈছোঁ কি ষ্টীল ষ্টেজিঙৰ কাৰণে এইটো বহুত স্কিলফুল কাম হয় এইটো बहुत বেছি মানুহ নাপাওঁ वी फाइंड इट समवेयर इन द अपर असम तो वहाँ से ट्रेनिंग दिला करके बाकी जगह उसको एक्सपेंड कराया प्लम्बिंग का स्किल मैन पावर नाছিলে प्लम्बर ইমান নাছিলে ইলেক্ট্ৰিচিয়ানৰ অভাৱ আছিলে সেইবিলাক আমি ট্ৰেইনিং কৰিলোঁ এইটো এতিয়া পাইছোঁ সেকেন্ড হ'ল কি কিছুমান ইনষ্টিটিউচনেল প্ৰব্লেম আছে আমি মাজে ফেচ কৰোঁ টিএছ নাই ডিপিআৰ এইটো বনিবলৈ বহুত সময় লাগে বিকজ ডিপিআৰ ডিটেইল প্ৰজেক্ট যেতিয়ালৈকে নবনে আমি এইটো টেকনিকেল চেংচন আৰু ৱৰ্ক অৰ্ডাৰ দিব নোৱাৰোঁ সেই ক্ষেত্ৰত আমি মেন পাৱাৰ খুব বঢ়াইছোঁ ফ্ৰম 8 এজেঞ্চিজ আমি 18 কৰিলোঁ তো লগে লগে আমাক কামো কৰিব লগে আমাৰ কেপাচিটিও আমাক বঢ়াই দিব লাগিব বি ইট ইন ট্ৰেইনিং ট্ৰেইনিং বা ডিপিআৰ এজেঞ্চিজ বা
সিস্টেমিক ইম্প্ৰুভমেণ্ট আমাক দিব লাগে লগে লগে আমাক বহুতখিনি কৰিব লাগিছিল আমাৰ অনাৰেবল চিফ মিষ্টাৰ ডাঙৰীয়াই নিজৰ এইটো নেতৃত্ব আমাক দিলে আৰু বহুতখিনি যি ইণ্টাৰ ডিপাৰ্টমেণ্টেল ইছ্যুজ আছে ফৰ এক্সাম্পল ধৰক আপুনি স্কিম কৰিবলৈ আমাক মাটি ঠিক কৰিব লাগে সেইটো ৰেভিনিউ ডিপাৰ্টমেণ্ট পৰা ডাইৰেক্টলি টক কৰিব লাগে বা ROW ইছ্যুজ থাকে নেশ্যনেল হাইৱে আছে ইলেক্ট্ৰিচিটিৰ পৰা কানেকশ্যন দিব লাগে চ' ইণ্টাৰ ডিপাৰ্টমেণ্টেল যি ইছ্যু আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বাকী ডিপাৰ্টমেণ্ট আমাক খুব সহায় দিছে সহযোগ কৰিছে এতিয়া আমি ক'ব পাৰোঁ কি নাও দ্য ইনিচিয়েল প্ৰব্লেম যিমান আছে এইটো অলমষ্ট হৈ গ'ল এণ্ড নাও উই আৰ অন ট্ৰেক টু achieve our target by 2024. দাসজনৰ পৰা জানিব বিচাৰিছোঁ যে আমি সাম্প্ৰতিক সময়ত সমগ্ৰ ৰাজ্যতে বানৰ সন্মুখীন হ'লোঁ গুৱাহাটীও ইয়াৰ ব্যতিক্ৰম নহ'ল গুৱাহাটীত ৰাইজে কৈছে যে গুৱাহাটীত পানী আছে কিন্তু বিভিন্ন ঠাইত খোৱা পানীৰ নাটনি ইয়াৰ এক কাৰণ হ'ল যে গ্ৰাউণ্ড ৱাটাৰত সম্ভৱ পানী নাই বৰিঙত আমি পানী নাপাওঁ কাৰণ কি প্ৰধানকৈ গুৱাহাটী মহানগৰীত গুৱাহাটীত আচলতে আমাৰ গ্ৰাউণ্ড ৱাটাৰটো আমি অভাৰ এক্সপ্লইটেশ্যন কৰিছোঁ আমাৰ বহুতবিলাক ধৰক আপোনাৰ মানে মাল্টি ষ্টৰিড বিল্ডিং কমাৰ্চিয়েল কমপ্লেক্সেছ আহিছে আৰু আমি যিমানখিনি আমি এক্সট্ৰেক্ট কৰি আছোঁ সিমানখিনি ৰিচাৰ্জ হোৱা নাই এইটো এটা আৰ্বান ফেন'মেনা সেইটো চব বহুত জেগাতে এইটো চলি আছে ছেকেণ্ড কথাটো হ'ল গুৱাহাটীত আমাৰ একচুৱেলি আমাৰ একুইফাৰ কেইটা ইমান মানে হাই ইল একুইফাৰ আমাৰ নাই সেই এটা ইছ্যুজ আছে চ' সেইকাৰণে গুৱাহাটীত আপুনি দেখিব কিছুমান জেগাত আপোনাৰ পানী হয়তো সহজে পায় কিছুমান জেগাত আপুনি সহজে নাপায় ওচৰৰ ডিষ্টেঞ্চত সেইটো একুইফাৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে কিন্তু প্ৰাইমেৰিলি ঘটনাটো হ'ল যে আমি অভাৰ এক্সপ্লইটেশ্যন কৰিছোঁ যিমানখিনি পানী আমাৰ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰত আছে মানে ছাবষ্টেটত আছে সিমান তাতকৈ আমি যিমানখিনি আমাৰ ৰিপ্লেনিছমেণ্ট হৈ আছে মানে যিমানখিনি পানী মানে বৰষুণৰ পৰা ভিতৰলৈ ৰিচাৰ্জ হৈ আছে তাতকৈ বেছি আমি ড্ৰ কৰি আছোঁ ফলত কি হৈছে এটা নেট আউটফ্ল' হৈ আছে প্ৰতি বছৰে আমাৰ ৱাটাৰ টেবুলটো কমি কমি গৈ আছে সেই এটা মূল কাৰণ চ' যেতিয়ালৈকে আমি এতিয়া ধৰক গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ কথা চিন্তা নকৰোঁ এতিয়া GMD ৰুলছ মতে গোটেই ঘৰৰ ভিতৰত এটা মানে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ এটা থাকিব লাগে ষ্ট্ৰাকচাৰ থাকিব লাগে কিন্তু এইটো বেছিভাগ ক্ষেত্ৰত দেখা যায় নাথাকে তো সেইকাৰণে যদি আমি গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ বা এনেকুৱা ধৰণৰ এটা হলিষ্টিক কনচেপ্ট যদি আমি নলওঁ তেতিয়াহ'লে এই বস্তু এই যিখিনি আমি অসুবিধা ফেচ কৰি আছোঁ সেইটো আৰু জটিল হ'ব মানে ভৱিষ্যতে মই আন এক প্ৰসংগলৈ আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ কেম্পেইন আৰম্ভ হৈছে যাক আমি কওঁ কেচ দ্য ৰেইন এতিয়া অসমত বাৰু কেচ দ্য ৰেইন আপুনি জনাব আমাৰ কিমান প্ৰয়োজনীয়তা আছে আমি বানৰে সন্মুখীন হৈ আছোঁ তথাপিও এই আঁচনিখন বা এই কাৰ্যসূচীৰ প্ৰধানকৈ লক্ষ্য উদ্দেশ্য কি আৰু অসমত ক'ত মানে কোন কোন জিলাত ইয়াত আপোনালোকে ৰূপায়ণৰ পৰিকল্পনা লৈছে বা ৰূপায়ণ হৈ আছে বহুত ইণ্টাৰেষ্টিং আপুনি কুৱেশ্যন কৰিছে কাৰণ কেচ দ্য ৰেইন বুলি যেতিয়া আমি কওঁ এইটো দ্য ফাৰ্ষ্ট আমাৰ ৰিয়েকশ্যন আছে কি আমাৰ পানীৰ অভাৱ আছে পানীৰ অভাৱ আছে বাৰিং আৰ্বান এৰিয়াজ ইন চাৰ্টেন ইন গুৱাহাটী আৰু আমাৰ যি হিলি ডিষ্ট্ৰিক্ট আছে এণ্ড মে বি ফিউ কিছুমান পকেটত আমাৰ অসমত তেনেকুৱা পানীৰ অভাৱ নাই আৰু আপুনিতো জানে সেই সময়ত যেতিয়া এইটো বৰষুণ দিয়ে বাৰিষাৰ মাহত তোমাৰ পানীৰ অভাৱ কি আমাৰতো পানী বেছি হৈ যায় আৰু মানুহে জানো এইটো কয় পানী আমাৰ পেলাই দিব লাগে পানী ওলাই দিব লাগে তো আপুনি বেছিক যি আমাৰ অবজেক্টিভ হয় কেচ দ্য ৰেইনৰ কাৰণে ৱাটাৰ হাৰ্ভেষ্টিং কাৰণে দুটাই হয় ফাৰ্ষ্ট আমাক ৱাটাৰ ষ্ট'ৰ কৰি এইটো খাব লাগে বা ইউজ কৰিব লাগে বা ছেকেণ্ড হ'ল ৱাটাৰ ৰিচাৰ্জৰ একুইফাৰ ৰিচাৰ্জিং কাৰণে লাগে দুটাই কাৰণে মেজৰিটি অফ দ্য প্লেচেছ আমাৰ অসমত তেনেকুৱা দৰকাৰ নাই মিনিষ্ট্ৰীক আমি জনাইছোঁ কিন্তু য'ত আমাক লাগে ফৰ এক্সাম্পল আৰ্বান এৰিয়াজ ফৰ এক্সাম্পল হিলি এৰিয়াজ তাতে আমাক এইটো বহুত চিৰিয়াছভাৱে এইটো কৰিব লাগে মিনিষ্ট্ৰীক আমি জনাইছোঁ মিনিষ্ট্ৰীৰ পৰা আমাৰ এজন ডাইৰেক্টৰ আহিছে তেখেতেও মানে এইটো গম পাইছে কি হা আপুনি বাৰিষা দিলে যদি আপুনি এইটো ষ্ট'ৰ কৰিব আপুনি ক'ত ষ্ট'ৰ কৰিব এইটো দৰকাৰ নাই আমাৰ এইটো আজিকালি আমাৰ এইটো ঠাইতে নাই আমি বিকজ ৱাটাৰ ইজ ফ্ল'য়িং অভাৰ দ্য গ্ৰাউণ্ড চ' ৱেৰ উইল ইউ ৰিচাৰ্জ চ' দেট ইজ দ্য প্ৰব্লেম মিনিষ্ট্ৰীও আণ্ডাৰষ্টেণ্ড কৰিছে আৰু কিন্তু আৰ্বান এৰিয়াজ ক্ষেত্ৰত বা হিলি এৰিয়াজ ক্ষেত্ৰত এইটো ষ্টিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট আছে আমাৰ গুৱাহাটীত বা কাৰ্বি আংলঙৰ ফালে এইটো তাতে দৰকাৰ আছে আৰু নিশ্চিতভাৱে এইটো চিৰিয়াছ হৈ পেলাই আমাক এইটো কাম কৰিব আৰু এতিয়ালৈকে JJMত যিমান ঘৰত আপোনালোকে পানীৰ সংযোগ দিছে তেওঁলোকে কিমান বিশুদ্ধ খোৱা পানী পাই আছে এই বিষয়টো আপোনালোকে পৰীক্ষা নিৰীক্ষা কৰেনে চাওক এতিয়া আমি মেণ্ডেটৰিলি আমি যিমানখিনি চ'ৰ্চ দিছোঁ আমি টেষ্ট কৰিব লাগে অসমত আমাৰ মানে যিটো ডিষ্ট্ৰিক্ট লেভেল লেবৰেটৰী আমাৰ 26টা আছে আমাৰ এপেক্স SRL যিটো ষ্টেট ৰেফাৰেল লেবৰেটৰী এটা আছে আৰু বাকী আমাৰ এৰাউণ্ড 52 আমাৰ ছাব ডিভিজন লেবৰেটৰী আছে তো সেই লেবৰেটৰীখিনিত আমি প্ৰগ্ৰেছিভলি আমি গোটেইখিনি চ'ৰ্চ টেষ্ট কৰি থাকোঁ তো সেইকাৰণে
আৰু প্লাছ লগতে আমাৰ কিছুমান FT ফিল্ড টেষ্ট কিটছ আমাৰ আছে, যিটো আমি 5জনীয়া ৱুমেন গ্ৰুপ আমি ফৰ্ম কৰিলোঁ, তেওঁলোকেও টেষ্টখিনি কৰিব লাগে। তো সেইখিনি তেওঁলোকে ৰেপিড মানে কুইক টেষ্টখিনি কৰিব পাৰি ফিল্ড টেষ্টখিনি। তাতে যদি তেওঁলোকে কিবা কণ্টেমিনেশ্যন পায় তেওঁলোকে ৰেফাৰ কৰিব পাৰে টু দ্য মানে চাব ডিভিশ্যন লেবৰেটৰী আৰু ডিভিশ্যন লেবৰেটৰী। সেইকাৰণে আমাৰ এটা ৰবাষ্ট টেষ্টিং মেকানিজম আছে, সেইটো আমি ইউজ কৰিব লাগিব, যাতে আমি টাইম টু টাইম আমি চ'ৰ্চ কোনোবা এটা কণ্টেমিনেট হ'বই পাৰে, যাতে আমি হোৱাটো গম পালে লগে লগে যাতে আমি কাৰেক্টিভ মেজাৰ ল'ব পাৰোঁ। আৰু যে মোৰ আঁচনিখনৰ ক্ষেত্ৰতে যে আপোনালোকৰ মাজে সময়ে বা প্ৰয়োজন অনুসৰি আপোনালোকৰ যি নীতি নিয়ম থাকে এইবোৰ আপোনালোকে সলনি কৰি থাকে। তো আগন্তুক দিনত যিহেতু এই বাৰিষাৰ সময়ছোৱাত আপোনালোকৰ আমাৰ ইয়াত কাম কাজ নিশ্চয়কৈ ক্ষতি হৈছে, গতিকে আগন্তুক দিনত আপোনালোকে ইয়াত নতুন আৰু কি ধৰণৰ কথা বতৰা চিন্তা কৰিছে যে আঁচনিখন খৰতকীয়া কৰাৰ বাবে বা অধিক ইম্পেক্ট ফলপ্ৰসূ কৰাৰ বাবে আপোনালোকে ধৰক এই ধৰণৰ নীতি নিয়ম জাৰি কৰিব? এইটোতো আমি মাজে মাজে কৰি আছোঁ। বানপানীৰ ক্ষেত্ৰত কিছু স্কিম আমাৰ এইটো এফেক্ট হৈছে, এইটো এতিয়াও মানে এফেক্ট হৈ আছে। এইটো ছাৰ্ভে আমাক এইটো কিমান হৈছে একজেক্টলি আমি পাই যাম, আৰু বিভিন্ন আমাৰ এইটো ইণ্টাৰভেনশ্যন ভিতৰত উইল টেক দ্য কাৰেক্টিভ একশ্যন কি যি লাগে এইটো এইটো স্কিম চলাবলৈ এইটো আমি কৰিমেই। পিছত আমি যি আপুনি বিভিন্ন আমাৰ ইনষ্ট্ৰাকশ্যনবিলাক বা গাইডলাইনবিলাক যি আপোনাৰ কথা কৈছে, আমি মাজে মাজে আমি এজ পাৰ দ্য নিড আমি এইটো কৰি আছোঁ। ফৰ এক্সাম্পল এতিয়া আমি ভাবিছোঁ কি কোৱালিটি ক্ষেত্ৰত আমাক খুব গুৰুত্ব দিব লাগে। এই কাম চলি আছে বা হৈ গ'ল, এইটো ভালেদৰে চলি আছে নে নাই এইটো আমাক বুজিব লাগে। সেইকাৰণে এতিয়া আমি প্ৰপ'জেল মানে এতিয়াও আণ্ডাৰ কনচিডাৰেশ্যন চলি আছে কি আমাৰ যি উইমেন হেল্প গ্ৰুপ আছে তেখেতসকলক আমি এইটো ইয়াত জড়িত কৰি তেখেতলোকক ট্ৰেইনিং দি পেলাই তেখেতে যাব কেনে ধৰণত আমাৰ কাম হৈছে, পাইপ কেনেকুৱা লগাইছে, 1 মিটাৰ ভিতৰত এইটো তলত দিছে, পানী কোৱালিটি কেনেকুৱা, ফিল্ড টেষ্ট কিট কেনেকুৱা ইউজ কৰিব, পানীৰ কোৱালিটি কি বুজিব লাগে, সেইবিলাক আমি ট্ৰেইনিং দি পেলাই তেখেতসকলক গাঁৱে গাঁৱে এইটো উইল ইনভলভ। চ' আই হোপ কি এনেকুৱা এইবিলাক বস্তু কৰিলে আমি ভাল ৰিজাল্ট পাম, আমাৰ কোৱালিটি ইম্প্ৰুভ হ'ব, আৰু সেই স্কিম যি একচুৱেল মিছন বা একচুৱেল উদ্দেশ্য আছে আমি এইটো পাই যাম। আৰু জল জীৱন মিছনৰ পূৰ্বে সমগ্ৰ ভাৰততে স্বচ্ছ ভাৰত মিছন SBM ইয়াত অব্যাহত আছিলে, আৰু অসমতো এই আঁচনিখন ৰূপায়ণ কৰা হৈছিলে স্বচ্ছ ভাৰত মিছন। আমি সকলোৱে কথা পাতিছিলোঁ এই বিষয়ত। স্বচ্ছতাৰ ক্ষেত্ৰত আমি সকলোৱে কথা কওঁ যে বাহিৰত মলমূত্ৰ ত্যাগ কৰিব নালাগে, অ'পেন ডেফিকেশ্যন ফ্ৰীৰ কথা কওঁ। বৰ্তমান অসমত কি পৰ্যায়ত বা পৰিস্থিতি হৈ আছে? আগতে যি ধৰণৰ নীতি নিয়ম আপোনালোকে লাগু কৰিছিলে সেই সম্পূৰ্ণৰূপে অব্যাহত আছে? এতিয়াও অসম বাহিৰত মলমুক্ত নকৰা ৰাজ্যৰ ভিতৰতে আছে? বা স্বচ্ছ ভাৰত মিছনত যি আপোনালোকে কাৰ্যসূচী ৰূপায়ণ কৰিছে, যি উদ্দেশ্য বৰ্তমানৰ সেই সফলভাৱে ৰূপায়ণ হৈ আছে নে বৰ্তমানৰ প্ৰকৃতিৰ বিষয়ে জনাব নেকি? চাওক, এতিয়া আপোনাৰ ধৰক আমাৰতো মানে অ'পেন ডেফিকেশ্যন ফ্ৰীটো কেতিয়াবাই আপোনাৰ ডিক্লেয়াৰ কৰা হৈছে, আৰু এইটো হয় যে কিছুমান শ্লিপ বেকো হ'ব পাৰে। হয়তো আপোনাৰ ঘৰত আজি এটা লেট্ৰিন আছে, কিবা বানপানীতে ধৰক আপোনাৰ এইটো হেৰি হ'ল, ডেমেজ হ'ল, অথবা আপোনাৰ ধৰক নাম্বাৰ অফ পৰিয়াল বাঢ়িব পাৰে। ধৰক এটা এঘৰ একেলগে আছিল, ভায়েক ককায়েক, এতিয়া ভাগ হৈ গ'ল, তেওঁলোকৰ ঘৰত ক'ৰ পৰা আহিলে। চ' তাত বছৰে বছৰে কি DGMত আপোনাৰ SBMত আপোনাৰ এটা প্ৰভিশ্যন আছে যে তেওঁলোকে ধৰক নতুনকৈ যিখিনি নিউলি ইমাৰ্জিং হাউচ হোল্ড তেওঁলোকৰ কাৰণে যে এটা টয়লেট দিয়া ব্যৱস্থা আমাৰ আছে। ছেকেণ্ড কথাটো হ'লগৈ আমাৰ ধৰক এই যিটো টাইট ফাণ্ডৰ পৰাই আমাৰ ধৰক PNRD আণ্ডাৰত আপোনাৰ ৰেট্ৰ'ফিটিং কৰাৰ এটা সুবিধা আছে, যে যিবিলাক লেট্ৰিন ধৰক আপোনাৰ কিবা কাৰণে ডেমেজ হ'ল, ভাঙিলে হ'ল। চ' এই প্ৰচেছটো কণ্টিনিউৱাছলি যিহেতু হৈ থাকে, লাৰ্জলি আপুনি ODF বুলি ক'ব পাৰে। কিন্তু ধৰক আপোনাৰ ধৰক যেনেকৈ ধৰক নতুন নতুন পৰিয়াল আহি আছে, আমি যিমান সোনকালে তেওঁলোকৰ এটা লেট্ৰিন বনাই দিওঁ তেতিয়াহ'লে আমাৰ ষ্টেটাছটো থাকিব, মানে আনচেঞ্জ থাকিব। কিন্তু এইটো কথা ঠিক যে যিটো ODFৰ বা যিটো মানে SBMৰ বা যিটো স্বচ্ছতা মিছনৰ যিটো মূল মিছন আছিল যে খোলা জেগাত মানে মল মানে ত্যাগ কৰিব নালাগে, সেইটোতো ডেফিনেটলি এনচিয়ৰ হৈছে বহুত জেগাত। আগতে যেনেকৈ আপুনি কিছুমান গাঁৱত গ'লে আপুনি গম পায় যে মানে গোন্ধতে গম পায় যে সেইখিনি জেগাত মানুহে গৈছিল। অসমত যদিও মানে অ'পেন ডেফিকেশ্যন খুব কম আছিল কম্পেয়াৰ টু ৰেষ্ট অফ দ্য কাণ্ট্ৰি, ইয়াতো আছিল। তো প্লাছ যিখিনি আমাৰ টয়লেট আগতে পিট লেট্ৰিন আছিল সেইবিলাক চেনিটেৰী হৈছে। চ' এইখিনি হৈছে, আৰু প্লাছ এইটো এটা কণ্টিনিউৱাছ এফৰ্টো থাকিব লাগিব যাতে আমাৰ ষ্টেটাছটো আনচেঞ্জ থাকে। আৰু এতিয়া আমি ছেকেণ্ড ফেজতো গুচি গ'লোঁ, মানে ODF প্লাছ যি আমি বুলি কওঁ, তাতে মানে নট অনলি অ'পেন ডেফিকেশ্যন ফ্ৰী প্লাছ আৰু কিবা কৰিব লাগিব, আৰু ভিজুৱেল ক্লিনলিনেছ থাকিব লাগে, ছলিড আৰু লিকুইড বেষ্ট মেনেজমেণ্ট কেনেকুৱা হৈ আছে সেই ক্ষেত্ৰতো আমাক চিন্তা কৰিব লাগে। অলৰেডি এইটো আমি কৰি আছোঁ, এইটো
হাতত ল'লোহি বিভিন্নবিলাক স্কিম তো উই আৰ নাও এতিয়া আমি ODF-ৰ পৰা ODF প্লাছ লৈ গৈ আছোঁ তো মানে ODF মিনছ হ'ল বাহাৰ মালমূত্ৰ ত্যাগ কৰিব নালাগে প্লাছ বাকীখিনি যি এইটো মানে প্লাষ্টিক হ'ল বা আমাৰ এইটো কিচেন ৱেষ্ট হ'ল বা কাউ ডাং গোবৰ হ'ল এনেকুৱাও বস্তুখিনি এইটো গাঁৱকো মানে ক্লিন হ'ব লাগে উই শুড বি নট হেভিং দিছ থিংছ অলছ' হয় আৰু আমাৰ সময় প্ৰায় শেষ হৈ আহিছে এতিয়া জল জীৱন মিছন সফল কৰাৰ বাবে আপুনি আকাশবাণীৰ জৰিয়তে ৰাজ্যবাসীলৈ কি বাৰ্তা দিব মই আকাশদ্বীপ ছাৰৰ পৰা আৰম্ভ কৰিছোঁ আপোনাৰ যোগেদি এইটো ৰাইজসকলক এইটো আহ্বান কৰিম জনাই আছোঁ কি সেইবিলাক স্কিম আপোনাৰে সম্পত্তি হ'ব আপোনাৰে সম্পত্তি আপোনাৰ কাৰণে বিশুদ্ধ খোৱা পানী যেতিয়া আপুনি খোৱা পানী ভাল পায় আমাৰ এইটো বেমাৰী আজাৰ ডিজিজ এইটো কমি যায় আপোনাৰ হেল্থে খুব মানে হেল্ডি হ'ব আৰু হেল্ডি হোৱা মানুহ আপুনি জানে কি যিয়ে কৰিব পাৰে সেইকাৰণে এইটো আপোনাৰ পৰিসম্পত্তি আপোনাৰ সম্পত্তি আপোনাৰ নিজৰ সম্পত্তিভাৱে এইটো মানে টেক কেয়াৰ কৰিব লাগিব যেতিয়া আমি হেণ্ড অভাৰ কৰি দিম থ্ৰু পঞ্চায়ত পানী সমিতিৰ আপুনি এইটো এক্টিভভাৱে এইটো জড়িত হওক কি ইছ্যুজ আছে আপুনি ভালদৰে চাওক যদি আপুনি এক্টিভ হ'ব যেতিয়া আপুনি ইণ্টাৰেষ্ট ল'ব মই আই এম চাৰ্টেন মই নিশ্চিতভাৱে মই ক'ব পাৰোঁ কি এই স্কিম ডেফিনেটলি সফল হ'বই আৰু আমাৰ যি সেই স্কিমবিলাকৰ যি আমাৰ হিতাধিকাৰীসকলে হ'ব চবে ভাল বিশুদ্ধ খোৱা পানী পাব আমাৰ যি ল'ৰা ছোৱালী যেনে আছে হেল্ডি চিটিজেন হেল্ডি আমাৰ এইটো নিশ্চিতভাৱে ইন ফিউচাৰ হ'বই আপোনাৰ মোৰ এটা আহ্বান থাকিব যে এতিয়া জল জীৱন মিছনত এটা মানে 5% এটাত মানে বেনিফিচিয়াৰী এটা কণ্ট্ৰিবিউশ্যন থাকে সেইটো আমি চবকে আমি সেইটো মানে আমাৰ যোনে বেনিফিচিয়াৰী হয় তেওঁলোকে এটা প্লেটফৰ্ম বনাব লাগে আৰু যিটো আমাৰ মানে ষ্টেণ্ড পোষ্টটো আমি দিওঁ তাৰ চাৰিওফালে এটা আমি প্লেটফৰ্ম বনাই ল'ব যাতে বোকা নহয় মানুহখিনি ধৰক পানী নপৰে সেইখিনি একচুৱেলি তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন কাৰণ চৰকাৰৰ ফালৰ পৰাতো গোটেইখিনি কৰিয়ে দিছে ৰাইজৰ ফালৰ পৰা সেই প্লেটফৰ্ম এখন ভালকৈ বনালে সেইখিনি জেগা আপোনাৰ ধৰক পানীও জমা নহয় চক পিটৰ পেলাই হ'লে পানীও জমা নহয় আৰু তেতিয়াহে আমাৰ গোটেই প্ৰজেক্টৰ আমাৰ মিছনৰ মানে আমাৰ আল্টিমেটলি অবজেক্টিভখিনি ছেটিছফাই নল খোলা মানে ৱেষ্টেজ কৰিব নালাগে পানীটো মানে যিমানখিনি পানী লাগে লৈ উঠিয়ে বন্ধ কৰি দিব হয় গুৰুত্বপূৰ্ণ কথা শেষত দুয়োগৰাকী ব্যক্তিয়ে ক'লে আমি দুয়োগৰাকী সমল ব্যক্তি শ্ৰীযুত আকাশদ্বীপ ডাঙৰীয়া আৰু শ্ৰীযুত বিশ্বদ্বীপ দাস ডাঙৰীয়া দুয়োকে পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ অনুষ্ঠানত আমাৰ সহযোগিতা আগবঢ়াৰ বাবে আমাৰ সহযোগী পাৰভিন হুছেইনলৈ ধন্যবাদ জনাই আমাৰ আজিৰ দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আছিল জলজীৱন মিছন অসমৰ মিছন সঞ্চালক আকাশদ্বীপ আৰু জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিশেষ সচিব বিশ্বদ্বীপ দাস আদৰিলে মানৱ প্ৰতিম শৰ্মাই